কম বেছি পৰিমাণে ডেফিনেটলি মূল্যৰ অকণমান পৰিৱৰ্তন হৈছে, কিন্তু অসমত এতিয়াও অত্যাৱশ্যকীয় সামগ্ৰীৰ ব্যাপক প্ৰভাৱ পৰা নাই। কিন্তু বৰ্তমান পেট্ৰল ডিজেলৰ দাম বৃদ্ধিৰ পিছত কিছু যে প্ৰভাৱ নপৰিব তাকো মই নিশ্চিতভাৱে ডিনায়ো কৰিব বিচৰা নাই। কিন্তু চৰকাৰে আমি সকলো ক্ষেত্ৰতে সজাগ হৈ থাকিম, সচেতন হৈ থাকিম, আমি মিতব্যয়ী হ'ম, যাতে আমি ইৰাণ আৰু আমেৰিকাৰ যুদ্ধৰ প্ৰভাৱৰ পৰা আমাৰ ভাৰতবাসীক, অসমবাসীক আমি যিমান পাৰোঁ আমি ৰক্ষা কৰিব পাৰোঁ। মূল্যবৃদ্ধিৰ বিষয়টো ইয়াত আলোচনা হৈছিলে। ইতিমধ্যে আমি প্ৰাইচ মনিটৰিং মেকানিজম কৰিছোঁ। সদনক মই জনাব খুজিছোঁ যে আমি 20 মাৰ্চ 2026 বয় বস্তুৰ যি দাম আছিল তাৰ লগত আমি তুলনা কৰি ক'তো যাতে চোৰাং ব্যৱসায় হ'ব নোৱাৰে, কোনো ব্যৱসায়ীয়ে যাতে অতিৰিক্তভাৱে দাম ল'ব নোৱাৰে, তাৰ বাবে আমি কাম কৰি আছোঁ। আৰু কিছু ক্ষেত্ৰত আমি অকণমান পৰিৱৰ্তনো দেখা পাইছোঁ। যেনেকৈ আমাৰ ৰাজ্যত 20 মাৰ্চ 2026 চাউলৰ দাম 37 টকা 75 পইচা আছিলে এভাৰেজ ৰিটেইল প্ৰাইচ, এতিয়া 37 টকা 82 পইচা হৈছে। মুগ দালত 108 টকা 21 পইচা আছিলে, এতিয়া 108 টকা 94 পইচা হৈছে। মচুৰ দালত 88.83 টকা আছিলে, এতিয়া প্ৰায় 4 টকা বাঢ়িছে 89.75 পইচালৈকে গৈছেগৈ। চেনিত 48.5 টকা আছিলে, এতিয়া 48 টকা 70 পইচা হৈছে।